মুখ্যমন্ত্ৰীৰ ফ্ৰী মোবাইল ফোন আৰু অৰুণোদয় দিয়াত ব্যস্ত মুখ্যমন্ত্ৰীয়ে হাল এৰি শিয়াল খেদিছে মুখ্যমন্ত্ৰীক পুনৰ তীব্ৰ সমালোচনা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ এজাক বৰষুণতে পুনৰ ডুবিল যোৰাবাট অঞ্চল প্ৰতিনিশা এজাক বৰষুণৰ ফলত ভয়ংকৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হ'ল যোৰাবাটত কৃত্ৰিম বানপানীত বুৰ গ'ল ২৭ ৰাষ্ট্ৰীয় ঘাইপথ ৮ মাইল ৯ মাইল ১০ মাইলৰ বহু অঞ্চলৰ লগতে যোৰাবাটৰ উৰণীয়া সেতুৰ তলত ভয়াৱহ ৰূপ ধাৰণ কৰে কৃত্ৰিম বানপানীয়ে ২৭ ৰাষ্ট্ৰীয় ঘাইপথ এবুকু পৰ্যন্ত পানীৰ তলত ডুব যোৱাত ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰে শ শ যান-বাহন বিশেষকৈ উজনি অসমৰ ফালৰ পৰা অহা যাত্ৰীসকল ঘণ্টাৰ পিছত ঘণ্টা ধৰি যান-জঁটৰ ফলত আবদ্ধ হৈ অতিষ্ঠ হৈ পৰে ইফালে মেঘালয় পাহাৰ খননৰ ফলত যোৰাবাট অঞ্চলত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাৰ অভিযোগ তুলি কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে নিউজ টেক্স ৰিপৰ্ট সংবাদ 365 মুখ্যমন্ত্ৰীটো নিজে নেডাৰ মানে কনভেনৰ হয় গতিকে মেঘালয়ে পাহাৰ কাটিছে মেঘালয়ে পাহাৰ কাটাৰ পিছত মাটিত আহি পেলাই ড্ৰেইন আমাৰ অসমৰ ড্ৰেইনবিলাক ব্লক হৈছে গতিকে এঘণ্টা নহয় আধা ঘণ্টা যদি ধাৰাসাৰে বৰষুণ দিয়ে যোৰাবাটটো ব্লক হৈ যায় যোৰাবাটটো ব্লক হৈ গ'লে কেৱল যে মেঘালয়ৰ গাড়ী অসুবিধা হয় ন আমাৰ অসমৰ বেছি সংখ্যক গাড়ী আমাৰ অসুবিধা হয় মানুহৰ অসুবিধা হয় মুখ্যমন্ত্ৰীয়ে নেডাৰ আহ্বায়ক হিচাপে তেতিয়াহ'লে কিয় মেঘালয় গভৰ্ণমেণ্টৰ লগত কথা নাপাতে যদি পাহাৰ তেওঁলোকে কাটিছে তেতিয়াহ'লে প্ৰটেকশ্যনো পাহাৰত দিব লাগিব যাতে মাটি খহি আহি পেলাই যাতে অসমত যাতে বানপানী কৃত্ৰিম বানপানী সৃষ্টি হ'ব নোৱাৰে মুখ্যমন্ত্ৰীয়ে কথাবিলাক ঠিকেই কয় কামবিলাক কিন্তু কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে এতিয়া দুটামান কামত লাগি আছে কাক ফ্ৰী মোবাইল দিব কাক অৰুণোদয় দিব ক'ত ভোট কিনিব ক'ত কংগ্ৰেছ ভাঙিব এইবোৰ কামত মুখ্যমন্ত্ৰী বেছি ব্যস্ত হৈ আছে মুখ্যমন্ত্ৰীক আমি কৈছোঁ যে সেইবিলাক কাম হৈ থাকিব কিন্তু আজি যে ৰাতিপুৱাৰ পৰা হাজাৰ হাজাৰ গাড়ী যে ইয়াত যে ৰখি থাকিবলগীয়া হ'ল মানুহ যে আপাৰ আছামৰ পৰা আহি পেলাই ৪টা বজাত পোৱা গাড়ী যে ৭টা বজালৈকে ইয়াত যে আবদ্ধ হৈ থাকিবলগীয়া হ'ল তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে সেই কথাবিলাককো চিন্তা কৰিব নে নকৰিব এক বৃহৎ প্ৰশ্ন মুখ্যমন্ত্ৰীক মই সদায় কৈছোঁ যে হাল এৰি শিয়াল খেদিছে মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰি অসমৰ উন্নয়নৰ স্বাৰ্থত চুবুৰীয়া ৰাজ্যৰ লগত কথা পাতক মেঘালয়ক কথা পাতক যে পাহাৰ কাটিছে ইফালে অকল মেঘালয়ক দুখ দিলেও নহ'ব আমাৰ পাহাৰবিলাকো কাটি এফালৰ পৰা খাস্তাং কৰিছে তহিলং কৰিছে গতিকে প্ৰকৃতি আমি যেতিয়ালৈকে নাথাকিব তেতিয়ালৈকে আমি জীৱকুলৰো নানান সমস্যা আহিব ইতিমধ্যে সমস্যা হৈছে মানুহৰ বেমাৰ আজাৰ বৃদ্ধি হৈছে গতিকে মুখ্যমন্ত্ৰীক এটা কথা কৈছোঁ হাল এৰি শিয়াল খেদাতকৈ জনকল্যাণৰ হকে কাম কৰক চুবুৰীয়া ৰাজ্যৰ লগত কথা পাতি যাতে এই কৃত্ৰিম বানপানীত যাতে হাজাৰ হাজাৰ মানুহ লক্ষ লক্ষ মানুহ যাতে ইয়াত মানে আবদ্ধ হৈ থাকিবলগীয়া নহয় তাৰ কাৰণে মুখ্যমন্ত্ৰীক ব্যৱস্থা কৰিবৰ কাৰণে মেঘালয় গভৰ্ণমেণ্টৰ লগত কথা পাতিবৰ কাৰণে আমি আহ্বান জনাইছোঁ